Hi, hello friend. Welcome back to my YouTube channel. So, আজি আকৌ আপোনালোকৰ মাজত লৈ নতুন ভিডিঅ' এটা লৈ আনিছোঁ। চ' ভিডিঅ'টো আজি যোনে ফেচবুক চলাই ইহঁতৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ বিষয়। চ' আপোনাৰ ফেচবুকটো এনেকৈ লিমিট লাগি আছে নেকি বা আপোনাৰ ফেচবুকটো কণ্টেণ্ট মনিটাইজ অন কৰি এনেকৈ লিমিট লাগি আছে নেকি বা ৰিজেক্টেড দেখাই আছে নেকি? এইটো ৰিজেক্টেড বা লিমিট দেখাই আছে এইটো প্ৰব্লেম কেনেকৈ সলভ কৰিব লাগে এইটোৰ বিষয়ে মই ক'ম আজি। চ' ভিডিঅ'টো ষ্টাৰ্ট নোহোৱাৰ আগতে আপোনালোকক আৰু ৰিকুৱেষ্ট এটা কৰিছোঁ। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি প্লিজ সাবস্ক্ৰাইব কৰিব। এতিয়া বলক মোৰ মোবাইল স্ক্ৰীনলৈ। এইখন ফেচবুকটো মই চাই আছোঁ, কি প্ৰব্লেমত চাই আছোঁ আপোনালোকক বুজাই দিম। চ' ভিডিঅ'টো স্কিপ নকৰিব। চ' চাওক, এইটো প্ৰফাইলত অ'পেন কৰিছোঁ। চাওক 53,000 ফলোৱাৰ্ছ আছে, তথাপিও 1 টকা এটা ইনকাম পোৱা নাই। বহুত দুখৰ কথা। এইটো কি প্ৰব্লেম আছে মই চেক কৰি দিম আৰু ফুল ডিটেইলছ এক্সপ্লেইন কৰি দিম কেনেকৈ প্ৰব্লেম ছল্ভ কৰিব লাগে। আৰু মই যিমান পাৰোঁ এইবিলাক চব বুজাবৰ চেষ্টা কৰিম আপোনালোককো। চ' ভিডিঅ'টো স্কিপ নকৰিব। ডাছবৰ্ডত ক্লিক কৰি ল'ম। এতিয়া ক্লিক কৰাৰ পিছত কি প্ৰব্লেম আছে এনেও দেখিবই। এয়া চাওক, অকণমান স্ক্ৰল কৰি দিছোঁ মই। ইয়াত চাওক, ময়ো কি প্ৰব্লেম আছে ইমান নাজানো। ইয়াত ইয়ৰ এবিলিটি টু আৰ্ণ ইজ লিমিট অৰ ৰিজেক্টেড দেখাই আছে ষ্টাৰত, আৰু এনেকৈ দেখাই আছে কণ্টেণ্ট মনিটাইজত। আৰু কি দেখাই আছে আৰু বেক কৰি দিম। ইয়াত কি প্ৰব্লেম হৈ আছে গোটেই প্ৰব্লেমটো মই সলভ কৰিব চেষ্টা কৰিম। আৰু মই কিবা ইয়াত ভুল কৰিছে যদি আপোনালোকে কমেণ্ট কৰি জনাব এইটো ভুল হৈছে। এইটো চাওক, আই ইউ ন' লংগাৰ আৰ্নিং মেনি এনেকৈ হৈ আছে, ফিন আউট এনেকৈ দেখাই আছে। কিন্তু ইয়াতো চাওক এইবিলাক লিমিট দেখাই আছে, কিন্তু এতিয়ালৈকে এইটো লিমিটে দেখাই আছে। এইটো প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব লাগে এইটো মই প্ৰথমতে এতিয়া স্ক্ৰীনশ্বট এটা লৈ লওঁ। এইটো জানেই, এইটো স্ক্ৰীনশ্বট এটা লৈ ল'ব আপোনালোকে। বেক কৰি দিছোঁ আৰু এনেকৈ যে মই দেখাইছিলোঁ প্ৰফেশ্যনেল ডাছবৰ্ডত ক্লিক কৰিব আৰু এগেইন চাওক এইটো লিমিট যে দেখাই আছে এইটো লিমিটটো এবাৰ স্ক্ৰীনশ্বট কৰি ল'ব। দুটা স্ক্ৰীনশ্বট কৰিলোঁ। স্ক্ৰীনশ্বট কৰাৰ পিছত এতিয়া মই বেক কৰিলোঁ। বেক কৰাৰ পিছত এইটো প্ৰফাইল এটা আছে, এইটো চুকত ৰাইট ছাইড চুকত এই থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰাৰ লগে লগে এনেকৈ অপশ্যন আহিব। চাওক, অকণমান স্ক্ৰল কৰিব, হেল্প এ ছাপৰ্ট বুলি আছে, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে কিছুমান এনেকৈ ধৰণৰ অপশ্যন ওলাব। ৰিপৰ্ট এ প্ৰব্লেমত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ অপশ্যন ওলাব, কণ্টিনিউ টু ৰিপৰ্ট এ প্ৰব্লেম, ইয়াত ক্লিক কৰিব। মই যেনেকৈ এইটো মোবাইলত স্পীডকৈ ক্লিক কৰি আছোঁ, আপোনালোকে এনেকৈ স্পীডত ক্লিক নকৰিব, পটকখিনি ভুল হৈ যাব পাৰে। চ' আপোনালোকে ভালকৈ চাই ক্লিক কৰিব। ইয়াত ইনক্লুড বুলি আছে, ইনক্লুডত ক্লিক কৰিব। এনেকৈ কেইবাটাও অপশ্যন ওলাব। ইয়াত অপশ্যন কোনটো আমাৰ প্ৰব্লেম হৈছে এইটো বিচাৰিব লাগিব। এতিয়া বিচাৰি মই পাই গ'লোঁ ইয়াত প্ৰফাইলটো আমাৰ প্ৰব্লেম হৈ আছিলে। ইয়াত প্ৰফাইলত ক্লিক কৰিব। প্ৰফাইলত ক্লিক কৰাৰ পিছত ইয়াত ডিছক্ৰিপ দ্য ইছ্যু বুলি ইয়াত আছে, ইছ্যু ইয়াত ডিছক্ৰিপশ্যন লিখিব লাগিব। ইয়াত আৰু ৰেকৰ্ড স্ক্ৰীন বুলি আছে, স্ক্ৰীন ৰেকৰ্ডছত ৰেকৰ্ডিং দিব লাগিব বুলি কৈছে। আৰু ৰেকৰ্ড আপলোড কৰিব পাৰিবি ইয়াত, বা ইয়াত আপলোড ফৰ ফটো মই ফটো আপলোড কৰিম। স্ক্ৰীন ৰেকৰ্ড কৰা নাই, মই যেতিয়া স্ক্ৰীনশ্বট কৰিছিলোঁ এইটো ফটো ইয়াত আপলোড কৰিম। ইয়াত ক্লিক কৰিব। মই অলৰেডি কপি কৰা আছে, ইয়াত এনেকৈ লিখিব আৰু ইয়াত ইমেইল ID দিব আৰু প্ৰফাইল লিংকটো ইয়াত দিব। লিংকটো দিয়াৰ পিছত ইয়াত আপলোড ফ্ৰম ফটো ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কি প্ৰব্লেম আছিলে এইটো মই স্ক্ৰীনশ্বট কৰাই আছে আৰু এটা দিলোঁ আৰু এটা দিম। চাওক, এইটো দুটা দিলোঁ। দুটা দিয়াৰ পিছত এনেকৈ হৈ গ'ল। আৰু ইয়াত যে চেণ্ড ৰিপৰ্ট বুলি আছে, ইয়াত চেণ্ড ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব। মই ইয়াত ক্লিক কৰি দিছোঁ। চাওক, এনেকৈ আমাৰ প্ৰব্লেমটো ছল্ভ হ'ব। 2-3 দিন পিছত ইমেইল আহিব। চ' আপোনালোকে ভিডিঅ'টো চালাই চাগে আৰু মই ফুল এক্সপ্লেইন কৰি দিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো কেনেকুৱা লাগিলে চ' কমেণ্ট কৰিব। আৰু মই যদি এইটো ভিডিঅ'ৰ মাজেদি কিবা ভুল কৰিলে আপোনালোকে যোনে জানে সিহঁতে উদ্ধাৰ কৰিবলৈ কমেণ্ট কৰিব নাপাহৰিব। চ' আজিৰ ভিডিঅ'টো ইমানতে আছিল। চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। চ' আজিৰ ভিডিঅ'টো ইমানতে আছিল। চ' বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।